অসমৰ শৈক্ষিক আৰু বৌদ্ধিক জগতৰ এক পৰিচিত নাম হ'ল ডক্টৰ মৃণাল মিৰি। এগৰাকী প্ৰখ্যাত দাৰ্শনিক, প্ৰশাসক আৰু সমাজ হিতৈষী হিচাপে তেওঁ কেৱল অসমতে নহয়, সমগ্ৰ ভাৰতবৰ্ষতে বিশেষ সন্মান লাভ কৰিছে। শিক্ষাৰ প্ৰসাৰ আৰু দৰ্শন শাস্ত্ৰলৈ তেওঁ আগবঢ়োৱা অৱদান যুগমীয়া। 1940 চনৰ 1 আগষ্টত মেঘালয়ৰ শ্বিলঙত ডক্টৰ মৃণাল মিৰিৰ জন্ম হৈছিল। তেওঁৰ পিতৃ মহীচন্দ্ৰ মিৰি এগৰাকী বন বিষয়া আছিল আৰু মাতৃ আছিল প্ৰখ্যাত শিক্ষাবিদ ইন্দিৰা মিৰি। পিতৃৰ অকাল মৃত্যুৰ পিছত তেওঁ মাতৃৰ সান্নিধ্যত ডাঙৰ দীঘল হয়। তেওঁৰ পত্নী সুজাতা মিৰিও এগৰাকী প্ৰখ্যাত দাৰ্শনিক। তেওঁলোকৰ দুটি সন্তান, বিন্দু আৰু পূজা। বিন্দু এগৰাকী যুৱ দাৰ্শনিক আৰু তেওঁ দিল্লী বিশ্ববিদ্যালয়ত শিক্ষকতা কৰে। তেওঁৰ শিক্ষা জীৱন অত্যন্ত গৌৰৱময়। শ্বিলং চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা দৰ্শন বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা 1970 চনত তেওঁ PhD ডিগ্ৰী অৰ্জন কৰে। ডক্টৰ মৃণাল মিৰিয়ে দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজত দৰ্শনৰ অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ বহুতো গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে তেওঁ বিশেষ খ্যাতি লাভ কৰিছিল আৰু 2005 চনত ইয়াৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। চিমলা স্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিজৰ সঞ্চালক হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। 2012 চনত তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰে। তেওঁ ৰাষ্ট্ৰীয় উপদেষ্টা পৰিষদৰ এজন সক্ৰিয় সদস্য আছিল। ডক্টৰ মৃণাল মিৰিৰ উল্লেখনীয় গ্ৰন্থসমূহ হৈছে আইডেণ্টিটি এণ্ড দ্য মৰেল লাইফ, ধৰ্ম দ্য কেটেগৰিকেল ইম্পেৰেটিভ, লিংগুইষ্টিক চিটুৱেশ্যন ইন নৰ্থ ইষ্ট ইণ্ডিয়া, কণ্টিনিউটি এণ্ড চেঞ্জ ইন ট্ৰাইবেল ছ'চাইটি, 5 essays on Kant, Philosophy of Psychoanalysis, Indian Institute of Advanced Study, Shimla, 1997, The Partings, translated from the Assamese novel Heuji Pator Kahini by Rasa Borua. শিক্ষাৰ আৰু সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক তলত দিয়া সন্মানসমূহ প্ৰদান কৰা হৈছিল। ভাৰত চৰকাৰৰ দ্বাৰা পদ্মভূষণ সন্মান, 2010 চনত অসম চৰকাৰৰ তৰফৰ পৰা শ্ৰী শ্ৰী মাধৱদেৱ বঁটা, এছিয়াটিক ছ'চাইটি অৱ ইণ্ডিয়াৰ দ্বাৰা পণ্ডিত ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ স্বৰ্ণ পদক। ডক্টৰ মৃণাল মিৰি কেৱল এজন ব্যক্তি নহয়, তেওঁ এক বৌদ্ধিক প্ৰতিষ্ঠান। তেওঁৰ গভীৰ জ্ঞান আৰু সৰল জীৱনশৈলী নতুন প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস। দৰ্শনৰ জটিল তত্ত্বসমূহক সমাজৰ হকে ব্যৱহাৰ কৰিব পৰা তেওঁৰ দক্ষতা সঁচাকৈয়ে অতুলনীয়।